নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত থেকেৰাজুলিত। আৰু থেকেৰাজুলি যুৱ কল্যাণ সংঘৰ উদ্যোগত আজি উলিয়াইছে এক শোভাযাত্ৰা। আৰু এই শোভাযাত্ৰা উলিওৱাৰ মূল কাৰণ থেকেৰাজুলি যুৱ কল্যাণ সংঘই 25টা বৰ্ষ অতিক্ৰম কৰিলে। আৰু 25টা বৰ্ষ অতিক্ৰম কৰাৰ লগে লগে তেখেতলোকে আজি উদযাপন কৰিছে ৰূপালী জয়ন্তী বৰ্ষ। আৰু এই ৰূপালী জয়ন্তী বৰ্ষৰ অংশস্বৰূপে শোভাযাত্ৰা উলিয়াইছে। আৰু এনেদৰে শোভাযাত্ৰা উলিয়াই তেখেতলোকে আজি সমাজৰ পৰা যিসমূহ অনৈতিক কাম কাজ বন্ধ কৰাৰ আহ্বান জনাইছে। আৰু দেখা গৈছে যি সময়ত মাদক দ্ৰব্যৰ অবাধ প্ৰচলন, বাল্য বিবাহ, শিশু শ্ৰমিক কেইবাটাও সমস্যাৰে জৰ্জৰিত হৈ আছে অসম। আৰু তেনে এটা সন্দিক্ষণতে আজি উলিয়াইছে এই শোভাযাত্ৰা। আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ মিছামাৰী মণ্ডলৰ সভাপতি শিৱচৰণ গোৱালা আৰু কেইবাগৰাকীও অঞ্চলৰ বিশিষ্ট লোক। আৰু আমি প্ৰথমতে ভাৰতীয় জনতা পাৰ্টীৰ মিছামাৰী মণ্ডলৰ সভাপতি শিৱচৰণ গোৱালাৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। থেকেৰাজুলি যুৱ কল্যাণ সংঘৰ উদ্যোগত তেখেতলোকৰ যি ৰূপালী জয়ন্তী বৰ্ষৰ অংশস্বৰূপে আজি উলিয়াইছে শোভাযাত্ৰা, কি ক'ব আজি দিনটোত? হয়, আজি থেকেৰাজুলি বৃহত্তৰ মিছামাৰী অঞ্চলৰ বাহবেৰা গাঁও পঞ্চায়তৰ এই থেকেৰাজুলি আৰু থেকেৰাজুলিৰ আজি এক শুভ দিন। কাৰণ থেকেৰাজুলি যুৱ কল্যাণ সংঘই এই অঞ্চলত সমাজৰ বিভিন্ন কামবোৰ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি অহা এই যুৱ কল্যাণ সংঘই আজি 25টা বছৰ অতিক্ৰম কৰিছে। আৰু এই 25 বছৰ অতিক্ৰম কৰাৰ যি ৰূপালী জয়ন্তীত আজি আপোনালোকে দেখিছে বিভিন্ন ছাত্ৰ ছাত্ৰী সমাজৰ ব্যক্তিসকল উপস্থিত হৈ ইয়াত এক সাংস্কৃতিক শোভাযাত্ৰা কৰিছে। আৰু এই শোভাযাত্ৰাৰ অৰ্থটো হ'ল যে আমি সমাজৰ পৰা দুৰ্নীতি, অপসংস্কৃতিৰ যিবোৰ বস্তু আছে, মাদক দ্ৰব্যই হওক বা আজি উঠি অহা যুৱ চামে যিবোৰ অসামাজিক বস্তু গ্ৰহণ কৰিছে, তাক আমি কেনেকৈ নিবাৰণ কৰিব পাৰোঁ, আমাৰ সমাজখনক কেনেকৈ আগুৱাই লৈ গৈ বৃহত্তৰ মিছামাৰীৰ লগতে আমাৰ জিলা ৰাজ্য যাতে উন্নতি হ'ব পাৰে তাৰে এক আহ্বান। আৰু ইয়াৰ লগতে এই ৰূপালী জয়ন্তীৰ লগতে সংগতি ৰাখি এই থেকেৰাজুলি যুৱ কল্যাণ সংঘই প্ৰত্যেক বছৰে যি পাতি অহা দিবানৈ ক্ৰিকেট খেল প্ৰতিযোগিতা, আৰু এই খেল প্ৰতিযোগিতাত অকল ইয়াৰে অঞ্চল নহয়, আমাৰ শোণিতপুৰ জিলা অসমৰ বিভিন্ন ঠাইৰ খেলুৱৈ আহি অংশগ্ৰহণ কৰে। আৰু এই ব্যতিক্ৰমী যি খেলা ধূলা হয়, ইয়াত কোনো ধৰণৰ আজি আমাৰ বিসংগতি নাই। ইয়াত সকলোৱে মিলি পেলাই এক ভাতৃত্বভাৱেৰে খেলা ধূলা পাতে। গতিকে আজিৰ এই অনুষ্ঠানটো আমাৰ কাৰণে, আমাৰ বাহবেৰা পঞ্চায়ত মিছামাৰী অঞ্চলৰ কাৰণে গৌৰৱময় অনুষ্ঠান। কাৰণ আজি 25টা বছৰ অতিক্ৰম কৰা ৰূপালী জয়ন্তী উপলক্ষে শোভাযাত্ৰা প্ৰথম কাৰ্যসূচী, ইয়াৰ প্ৰথম আছে পতাকা উত্তোলন আছিলে, তাৰপিছত শোভাযাত্ৰা দ্বিতীয় কাৰ্যসূচী। ইয়াৰ পিছত আমি সকলোৱে শোভাযাত্ৰা কৰিম। শোভাযাত্ৰা এটাই বাৰ্তা দিব যে অসমৰ আমি বৃহত্তৰ অসমীয়া জাতি হিচাপে, অংশস্বৰূপ হিচাপে অসমখনক কেনেকৈ আমি আগুৱাই লৈ যাব লাগে তাৰে প্ৰতিস্বৰূপ হিচাপে আমি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিম। গতিকে মই থেকেৰাজুলি যুৱ কল্যাণ সংঘৰ বৰ্তমানৰ সভাপতি সম্পাদক আৰু যি কালত এই সংঘটিক প্ৰতিষ্ঠা কৰিছিলে সেই মহান ব্যক্তিসকলকো মই আজিৰ এই অনুষ্ঠানৰ যোগেদি বহুত মই নমস্কাৰ শ্ৰদ্ধা জনাইছোঁ। তেখেতসকলৰ আদৰ্শ লৈ উঠি অহা যুৱ চামক তেখেতসকলে যি কৰণীয় কামবোৰ যাতে কৰি যায় তাৰ বাবে আহ্বান জনাইছোঁ। কি ক'ব আজি দিনটোত চমুকে? সর্বপ্রথমে 24 ঘণ্টা সংবাদ যিসকল ইয়াত সাংবাদিক আহিছে তেখেতসকলক ৱেলকাম জনাইছোঁ। যিহেতু ইমান ভিতৰুৱা আমাৰ থেকেৰাজুলি আহি পেলাই তেখেতসকল ঢেকীয়াজুলিৰ পৰা আহি পেলাই আমাৰ এই প্ৰগ্ৰামটো আজি আগভাগ লৈছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে থেকেৰাজুলি যুৱ কল্যাণ সংঘৰ আগৰ পৰা বা বৰ্তমানলৈ তেখেতসকল ভাল কামত প্ৰত্যেক সময়তে আগভাগ লৈছে আৰু বেয়া কামতো বিৰোধিতা কৰিছে, আমি এইটো পাইছোঁ। আজিও তেখেতসকল যি প্ৰগ্ৰাম ৰাখিছে, এই আজি কাৰ্যসূচী হ'ল দ্বিতীয় কাৰ্যসূচী শোভাযাত্ৰা মোকে উদ্বোধক হিচাপে তেখেতসকলক মাতিছিলে, মই ধন্যবাদ জনাইছোঁ। আৰু এই শোভাযাত্ৰা ইতিমধ্যে দেখিছে আপোনালোকে, আমাৰ স্কুলৰ ষ্টুডেণ্ট আছে, লগতে মাদ্ৰাছা ষ্টুডেণ্ট আছে, ইয়াত মহিলাসকল আছে, পুৰুষসকল আছে, যুৱক আছে, জ্যেষ্ঠসকল আছে, চবকে লগত লৈ পেলাই এই শোভাযাত্ৰা ইতিমধ্যে আমি আৰম্ভ কৰিবৰ কাৰণে আগভাগ লৈছোঁ। এই যুৱক সংঘ আমি আগৰ দিনৰ পৰা পাই আছোঁ, তেখেতসকল বছৰত 2-3টা প্ৰগ্ৰাম কৰি থাকে। আৰু প্ৰত্যেক প্ৰগ্ৰামতে খালি যুৱকসকলকে তেখেতসকলক নাৰাখে, লগতে মহিলাসকলকো প্ৰগ্ৰাম দিয়ে। আমাৰ উঠি অহা ল'ৰা ছোৱালী তেখেতসকল প্ৰগ্ৰাম ৰাখি থাকে। ইতিমধ্যে আমাৰ
অসমৰ আমাৰ জানে আমাৰ মতলব জুবিন গাৰ্গ চাহাব যেতিয়া ইয়াৰ পৰা মতলব আমাক এৰি পেলাই তেখেতে গুচি গ'ল, সেই সময়ে এই ঢেকীয়াজুলি আমাৰ ঠেকেৰাজুলি ক্লাব তেখেতসকল মতলব আপোনাৰ এই প্ৰগ্ৰাম সম্বৰ্ধনা প্ৰগ্ৰাম ৰাখিছিলে আৰু চবকে মাতিছিলে। তো আশা কৰোঁ কি অহা দিনবোৰতে এই ঠেকেৰাজুলি যুৱক কল্যাণ সংঘৰ জৰিয়তে এই যি মাদক দ্ৰব্য হওক বাল বিবাহে হওক বা বেয়া কামতে লিপ্তে হওক, সম্পূৰ্ণ এইবিলাক তেখেতসকল বাধা দিবৰ কাৰণে সজাগ হৈ থাকিব, সেইটো মোৰ আশা থাকিল। ধন্যবাদ। কি ক'ব আজিৰ দিনটোত? ধন্যবাদ অসম সংবাদ 24 ঘণ্টালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1990 চনত ঠেকেৰাজুলি যুৱ কল্যাণ সংঘ স্থাপন হৈছিল আৰু প্ৰতিষ্ঠা কালৰ পৰাই মই আচলতে যুৱ কল্যাণ সংঘৰ লগত জড়িত হৈ আছোঁ। এই যুৱ কল্যাণ সংঘই প্ৰতিষ্ঠা কালৰ পৰা সামাজিক যিবোৰ ব্যাধি আছে এইবিলাক দূৰ কৰিবৰ কাৰণে তেওঁলোকে পদক্ষেপসমূহ হাতত লৈছিল আৰু প্ৰত্যেক বছৰে বিভিন্ন খেলা ধূলাও এই ক্লাবে আয়োজন কৰি আহিছে। বিশেষকৈ মানে স্বাধীনতা দিৱস যিহেতু আমি উদযাপন কৰা হয়, প্ৰত্যেক বছৰে স্বাধীনতা দিৱসটো এই ক্লাবে কিন্তু আয়োজন কৰি আহিছে। আৰু লগতে খেলা ধূলা যে মানুহৰ আমি খালি শিক্ষা গ্ৰহণ কৰিলেই নহ'ব, আমাৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল হৈ থাকিবলৈ আমাৰ খেলা ধূলাৰ অতিকৈ প্ৰয়োজন আছে। সেইকাৰণে এই খেলা ধূলাৰ কাৰণে এই ঠেকেৰাজুলি যুৱ কল্যাণ সংঘ বহুত আগ্ৰহী। বহুতো খেলুৱৈ আচলতে যদিও ফিল্ড নাই, এই পথাৰতে খেল পাতে আৰু 3-4টা এই বছৰো তেওঁলোকে কলাকুছিত আয়োজন কৰা যিটো খেল আছিল দিবানৈক্য, সেইটো তেওঁলোকে বিজয়ী সন্মান লাভ কৰিছে। লগতে আৰু ফুটবল ফিল্ড নাই, এই নদীৰ পাৰত খেলিও তেওঁলোকে মানে ফুটবলতো জিকাইছে। ইমান এটা সুন্দৰ ফিল্ড নথকা অঞ্চলতে ভিতৰুৱা অঞ্চলত এই কাৰ্যসূচীসমূহ হাতত লৈছে, তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনতো যাতে এই যুৱ কল্যাণ সংঘই আৰু ইয়াতকৈ ভাল প্ৰগ্ৰামখিনি হাতত ল'ব পাৰে, তাৰ কাৰণে মই কামনা কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে যদি মনত সৎ সাহস থাকে তেতিয়াহ'লে চব সম্ভৱ। এটা উপযুক্ত খেলপথাৰ নথকাৰ পিছতো ঠেকেৰাজুলি যুৱ কল্যাণ সংঘই কিন্তু এটাৰ পিছত আনটোকৈ খেল ইয়াত পৰিচালনা কৰি আহিছে আৰু যিসকল উদীয়মান যুৱক যুৱতী তেখেতলোকক এটা মঞ্চ দিয়াৰ চেষ্টা কৰিছে। আৰু ইয়াতে এই সমিতিৰ বিষয়ববীয়াসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ অসম সংবাদ 24 ঘণ্টাক পোনপ্ৰথমে আমাৰ ইয়াত আহি আমাৰ এই শোভাযাত্ৰাক গোটেই অসমক দেখুওৱাৰ বাবে। তাৰ লগতে আমি 1990 চনৰ পৰাই আমি এই সংঘৰ উদ্যোগত বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতাই হওক বা বিভিন্ন ধৰণৰ উন্নতিৰ ছিষ্টেমেই হওক আমি অনুষ্ঠিত কৰি আহিছোঁ। সেই হিচাপতে এইবাৰ আমাৰ খেল প্ৰতিযোগিতাৰ 25 বছৰ অতিক্ৰম কৰিছে আৰু সেই 25 বছৰ অতিক্ৰম কৰাৰ কাৰণে আমি ৰূপালী জয়ন্তী হিচাপত আমি এইবাৰ অনুষ্ঠিত কৰিছোঁ। এইখিনিয়ে ক'ব আছে। কি ক'ব আজিৰ দিনটোত? ধন্যবাদ জনাইছোঁ অসম সংবাদ 24 ঘণ্টা। আমি ঠেকেৰাজুলি যুৱ কল্যাণ সংঘই আজি 25টা বছৰ খেলা ধূলাৰ ক্ষেত্ৰতে আমি পাৰ কৰিছোঁ। তাৰ আগতে 1990 চনতে স্থাপিত হোৱা এই সংঘখন আৰু বিভিন্ন সময়ত আমি সামাজিক ব্যাধিৰ ওপৰতো প্ৰতিবাদ কৰিছোঁ আৰু যুৱ সমাজক খেলা ধূলা শিক্ষা আদিৰ ক্ষেত্ৰতো আমি উদগনি জনাইছোঁ। লগতে আমি বিভিন্ন ক্ষেত্ৰত সামাজিক আৰু যিটো আমাৰ কৰণীয় আছে যুৱ সমাজৰ, সেইখিনি নিশ্চয় কৰি আছোঁ আৰু ভৱিষ্যতেও আমাৰ যুৱ প্ৰজন্মই যাতে কৰি যাব তাৰ কাৰণে আশাবাদী। কি ক'ব চমুকে? ধন্যবাদ জনাইছোঁ অসম সংবাদ 24 ঘণ্টাৰ। ঠেকেৰাজুলি যুৱ কল্যাণ সংঘই আজি 25 বছৰ ধৰি সমাজৰ যিবিলাক ব্যাধি আছে সেই ব্যাধি কেনেকৈ নিৰ্মূল কৰিব পাৰি তাৰে প্ৰচেষ্টাৰ আজি এইটো এটা শোভাযাত্ৰা। আমি এই শোভাযাত্ৰাৰ যোগেদি গোটেই অসমবাসীক এটাই মেছেজ দিব বিচাৰিছোঁ, বাল্য বিবাহ ৰোধ কৰক, বিধৱা কৰক, মাদক দ্ৰব্য সেৱন বন্ধ কৰক, সমাজৰ যিখিনি ব্যাধি আছে সেই ব্যাধিখিনি নিৰ্মূল হওক, সেয়া আশা কৰি আমি যুৱ কল্যাণ সংঘই আজি 25টা বছৰ ধৰি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ আৰু সেই কাৰ্যসূচী ৰূপায়ণ নিশ্চয় আমি কৰিছোঁ। আৰু আমাৰ ইয়াৰ যিসকল এই অঞ্চলৰ যিসকল জ্যেষ্ঠ ব্যক্তিসকল আছে তেওঁলোকৰ পৰা পৰামৰ্শ লৈছোঁ। তেওঁলোকৰ পৰামৰ্শ মৰ্মে আমি সমাজ এখন কেনেকৈ নিকাভাৱে গঢ়ি তুলিব পাৰোঁ তাৰ প্ৰচেষ্টা কৰিছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক, বিধৱাক সন্মান কৰা শিকক আৰু বিভিন্ন শ্লোগান দিছে আজি তেখেতলোকে। আৰু বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত প্ৰচলিত যি মাদক দ্ৰব্যৰ অবাধ প্ৰচলন, এই অবাধ প্ৰচলন বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে ঠেকেৰাজুলি যুৱ কল্যাণ সংঘই। আৰু ঠেকেৰাজুলি এই যুৱ কল্যাণ সংঘৰ যি প্ৰচেষ্টা আগন্তুক দিনত এনেদৰেই চলি থাকক, আমিও তাৰে কামনা কৰিছোঁ। আৰু তেখেতলোকৰ যি এই মহৎ উদ্দেশ্য সফল হওক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঠেকেৰাজুলিৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।